জিলাখনৰ নাম হৈছে যি অঞ্চলৰ পৰা সেই অঞ্চলেই নাই জিলাখনৰ মাজত। চৰাইদেউ আচলতে জিলাৰ নামেই হৈছে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ পৰাই উৎপত্তি হৈছে। কথাটো হৈছে যে কি অসমৰ মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ বিষয়ববীয়াসকলে বাৰে বাৰে আমাক চৰাইদেউ জিলাত চৰাইদেউ মৈদামসমূহ অন্তৰ্ভুক্ত কৰিম বুলি তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজি পৰ্যন্ত আচলতে তেওঁলোকে এই প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই। আৰু তাৰেই প্ৰতিবাদ কৰিছে বিভিন্ন দল সংগঠনে, লৈছে কঠোৰ সিদ্ধান্ত। কি আমাৰ 17 তাৰিখৰ ভিতৰত যদি আমাৰ চৰাইদেউ মৈদামসমূহ চৰাইদেউ জিলাৰ ভিতৰত যদি অন্তৰ্ভুক্ত নকৰে, তেতিয়াহ'লে আমি 18 তাৰিখৰ পৰা আমি চৰাইদেউ জিলা আমি বন্ধ দিবলৈ বাধ্য হ'ম। চৰকাৰকো জনোৱা হৈছিল এই বিষয়ে, কিন্তু চৰকাৰে কি কৰিলে? আৰু সেই গতিকে চৰাইদেউ প্ৰতিটো দল সংগঠন আৰু চৰাইদেউ জিলাবাসীয়ে চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাৰ অন্তৰ্ভুক্ত হোৱা এটা দীৰ্ঘদিনীয়া দাবী জনাই আহিছে। আৰু এই ক্ষেত্ৰত আমি বহু স্মাৰকপত্ৰ মুখ্যমন্ত্ৰী, অসমৰ ৰাজ্যপাল, ৰাজহ মন্ত্ৰী, স্থানীয় বিধায়ক আৰু আমাৰ উপায়ুক্ত, আয়ুক্তৰ বহু আচলতে স্মাৰকপত্ৰ দিয়া হ'ল। আৰু মুখ্যমন্ত্ৰীৰ লগতো দুবাৰ আলোচনা কৰা হ'ল, আৰু দুবাৰেই মুখ্যমন্ত্ৰীয়ে এটা কথাই কৈছে যে অতি শীঘ্ৰেই এই চৰাইদেউ জিলাত চৰাইদেউ মৈদাম অন্তৰ্ভুক্ত কৰা হ'ব বুলি। চৰকাৰক এতিয়া কঠোৰ সকিয়নি দল সংগঠনৰ। বিগত আমাৰ যিটো লোকসভা নিৰ্বাচন আপোনালোকে দেখিছে, লোকসভা নিৰ্বাচনত এই মিছা কথা কোৱাৰ কাৰণে এই চৰকাৰখনে এটা উচিত প্ৰত্যুত্তৰ পাইছে। সেয়েহে আমি ক'ব বিচাৰোঁ, যদি চৰাইদেউ জিলাত যদি চৰাইদেউ মৈদামসমূহ অন্তৰ্ভুক্ত নকৰে, তেতিয়াহ'লে অনাগত যিটো বিধানসভা আহি আছে, এই বিধানসভাত কিন্তু তেওঁলোকে এয়া যে উচিত এটা শিক্ষা পাব, এইটো কিন্তু আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ। ইয়াৰ পিছত চৰকাৰে কি সিদ্ধান্ত লয় সেয়া সময়তহে লক্ষণীয় হ'ব। নিউজ ডেস্ক।